কাকপথাৰত পথ নিৰ্মাণত অনিয়ম পথ নিৰ্মাণৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ কাকপথাৰত প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ অধীনত কাছিজান টঙনা নগাঁও সংযোগী 8.5 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰী প্ৰতিষ্ঠান JR কনষ্ট্ৰাকচনে 30% কাম কৰিয়ে মোকলাই নিলে সমস্ত ধন অভিযোগ আৰু তথ্য অনুসৰি কাছিজান টঙনা নগাঁও সংযোগী 8.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পকী পথটো নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দিছিল প্ৰায় 5 কোটি টকা এই বৃহৎ ধনৰাশিৰ চৰকাৰে JR কনষ্ট্ৰাকচনক 18 মাহৰ ভিতৰত পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে সময়সীমা বান্ধি দিছিল কিন্তু ঠিকাদাৰ জিতুল গোহাঁই আৰু চৌকত মজুমদাৰে বছৰ বছৰ ধৰি নিৰ্মাণ সম্পূৰ্ণ নকৰিলে পথছোৱাৰ এতিয়াও নিৰ্মাণ আৰম্ভ কৰা হোৱা নাই 2.5 কিলোমিটাৰ পথ ডুমডুমা সমষ্টিৰ সীমান্তলৈকে পথছোৱা নিৰ্মাণ কৰিলে যদিও ঠিকাদাৰে মাঘেৰিতা সমষ্টি আৰম্ভ হোৱা স্থানৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰা নাই যাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ জিতুল গোহাঁই তেখেত কোন হয় আমি নাজানো তেওঁ এজন কন্ট্ৰাক্টৰ বুলিয়ে জানো আৰু এই ৰাস্তাটোৰ ক্ষেত্ৰত যে ইনকমপ্লিট হৈ আছে এইটো মাঘেৰিতা সমষ্টিৰ যোন বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া দেৱক আমি যোৱাকালি অৱগত কৰিছোঁ আৰু তেখেতে এইখিনি ক্ষেত্ৰত ব্যৱস্থা ল'ম বুলি কৈছে আৰু ইতিমধ্যে তেখেতে কমিশ্যনাৰ আমাৰ PWD তেখেতে এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু আমি এইখিনি ক্ষেত্ৰত ৰাইজেও আজি সিদ্ধান্ত গ্ৰহণ কৰিছে যে জিতুল গোহাঁই আৰু JR কনষ্ট্ৰাকচনৰ বিৰুদ্ধে আচলতে ঘটনাটো কি এই গোটেই ঘটনাটো কিয় হ'বলৈ পালে এই কথাটোক লৈ ৰাইজে এটা ব্যৱস্থা ইতিমধ্যে ল'ব জিলা উপায়ুক্তক সোমবাৰে এখন পত্ৰ প্ৰেৰণ কৰিব আনহাতে নিম্নমানৰ কামেৰে চৰকাৰী ধন লুণ্ঠন কৰা ঠিকাদাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে বিভিন্ন দল সংগঠন জাতীয় জনগোষ্ঠীয় সংগঠনে অহা 3 দিনৰ ভিতৰত সোমবাৰৰ পিছত 3 দিনৰ পিছত আমি 52 নং ৰাষ্ট্ৰীয় পথ ঘাইপথ অৱৰোধ কৰাৰ দৰে এটা কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম গতিকে আমি ইয়াৰ পৰা জিতুল গোহাঁই JR কনষ্ট্ৰাকচনক আমি সকীয়াই দিছোঁ যে অনাগত 3 দিনৰ ভিতৰত যদি এই ৰাস্তাটোৰ কাম তেওঁলোকে অগ্ৰগতি নেদেখুৱায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত যিকোনো পৰিস্থিতিৰ কাৰণে আমি কৈলাশপুৰবাসী ৰাইজ জগৰীয়া নহয় ইয়াৰ বাবে ইয়াৰ পৰাই আমি এই স্থানৰ পৰা আজি তেখেতক আমি সকীয়াই দিছোঁ উল্লেখ্য যে পথছোৱা নিৰ্মাণৰ 3 দিনৰ পিছতেই পথটো চপৰা চপৰে খহি গৈছিল যদিও ৰহস্যজনক মৌনতা অৱলম্বন কৰিছিল গড়কাপ্তানি বিভাগৰ আমোলা বিষয়াই বিজন প্ৰাগৰ জৰিয়তে ঠিকাদাৰৰ এই কুকৃতি উদঙাই দিয়া হৈছে এতিয়া এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট ভিজন প্ৰাগ